হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। এয়া বাজিছে এতিয়া ৰাতিপুৱা 6:30। আমি সকলোৱে গা মূৰ ধুই ৰেডি হ'লোঁ। আমি আজি যাম তিনিদিনীয়া প্ৰগ্ৰেম এটাত। সেয়া কিন্তু গাড়ীত অকল লং ড্ৰাইভ। বলকচোন আপোনালোককো লৈ যাম। চাৰি ঘণ্টা ধুনীয়াকৈ চাহ বাগিচাৰ মাজে মাজে আহি ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ। এয়া হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক। চাওক ইয়াৰ চাৰিওফালৰ দৃশ্যটো। আমি কাজিৰঙা 2টামান বজাত পাই গৈছিলোঁ, তো তেতিয়ালৈকেতো ভাত খোৱাৰ টাইম হৈ গৈছিলে আৰু আমাৰ জীপ চাফাৰীও আছিলে টাইমিংটো 3টা বজাত। তো আমি ঘৰৰ পৰা বনাই নিয়া খানাখিনি জাষ্ট অলপ গৰম কৰি ল'লোঁ আৰু ভাতৰ হুইচেলটো দি ল'লোঁ। তো ধুনীয়াকৈ আমি তাতে ভাতকেইটা ওচৰৰে ফিল্ড এখন আছিল, তাতে আমি ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ। খাই লৈ পেলাই আমি ওলাই গ'লোঁ জীপ চাফাৰীৰ পিনে। কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰত আমি ইমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে চাওক। ধুনীয়া ধুনীয়া ফুল ফুলি আছে চাওক। এইয়া ইয়াত জিপচিবিলাক আহি ইয়াত ৰয় ভিতৰত। ওপৰত টাৱাৰ আছে, এইটো এটা টাৱাৰ, এইফালে এইটো এটা। ওপৰত উঠি উঠি মানুহবিলাকে চাই চাওক। আমাৰ ইহঁতকেইটা জীপত উঠিলে। অলপ ৰাখি দিয়াচোন অলপ দাদা। বহুত দীঘল কি ডাঙৰ এটাত পৰে নে? এয়া কাজিৰঙাৰ পৰা ওলাই আমি জীপ চাফাৰী কৰি শেষ হোৱাৰ পিছত আমি ধুনীয়াকৈ আহি থাকোঁতে ৰাস্তাত এখন বাঁহ বেতৰ দোকান দেখিলোঁ। দোকানখনত ইমান ধুনীয়া ধুনীয়া বস্তু আছিলে, এনেকুৱা ইচ্ছা গৈছিলে যে চববোৰ বস্তু একেলগে উঠাই লৈয়ে আহিম নেকি, কিন্তু নাই, ইমানবোৰ আনিলেতো জেগা নহ'ব ন। তো অলপ আৰু ধৰি লওক গড়, তাৰপিছত জাপি কেইটামান, সেনেকুৱাকৈ কিবা কিবি বস্তু আমি বজাৰ কৰিলোঁ তাৰ পৰা। ভাল লাগিছে দোকানখন দেখি। ইয়াত অকল এখন দোকানে নহয়, ঢেৰ দোকান আছে এনেকুৱা, চবতে বেলেগ বেলেগ ৰেঞ্জ। তো কোনোবাই গ'লে এটলিষ্ট দামবিলাক দৰাই পেলাই আনিব। এয়া ৰাতিটো আমি যোৰহাটতেতো ষ্টে কৰিলোঁ। তো ৰাতিপুৱা হোটেলত দৌৰা দৌৰি কৰি আমি ৰাতিপুৱা উঠি ধুনীয়াকৈ গা মূৰ ধুই ল'লোঁ। এয়া ডাঙৰজনীয়ে গা ধুই পেলাই শুইছে, তাই ঠাণ্ডা লগাৰ কাৰণে। ময়ো গা ধুলোঁ আৰু সৰুজনীক এওঁ ধুৱাই আছে। আমি অলমষ্ট ৰেডিয়ে। এতিয়া ফাৰ্ষ্টত যাম আমি আমাৰ ফ্ৰেণ্ডৰ ঘৰত, তাৰপিছত যাম আমি
আজান পীৰ বাবাৰ দৰগাহলৈকে এবাৰ চাই আহিম ইমান দূৰলৈকে আহিছোঁ যেতিয়া এখন প্লেন আনি আছে প্লেনৰ ৰেষ্টুৰেণ্ট হ'ব এয়া চাওক আমি সেই লোকেশ্যনতে আহি পালোঁ এতিয়া বৰ্তমান বনাই আছে ঠিক কাম কমপ্লিট চব চাংঘৰ ন ইফালে বানপানী হয় কাৰণে ন ট্ৰেডিশনেল আৰু বানপানী বুলিও নহয় কি কাৰণত মিচিং মানুহ যে সেইকাৰণে চাঙৰ ওপৰত থাকে চব চাংঘৰ আৰু পাকাৰ ঘৰবোৰো চাচোন চাংঘৰ বা তলৰ পৰা বিম গাঠি গাঠি এই চা অঁ ঠিক কৈছা মই নিলে চা এইটো ইমান ধুনীয়া পাকাৰ ঘৰ কিন্তু চাংঘৰ মিচিং মানুহ চব চাংঘৰ এয়া হ'ল আজান পীৰ দৰগাহ আহি পাই গৈছোঁ শিৱসাগৰৰ জয়সাগৰ ৱাও কি ধুনীয়া ন নিমি বিহুৰ কাৰণে আৰু ভাল লাগি আছে চাওক ইয়াৰ পৰিৱেশটো বহুতে ধুনীয়া বটিঙো আছে এইটো জয়সাগৰ হয় সেইকাৰণে সাগৰ নাম দিছে গম পাইছা নিমি কিমান ডাঙৰ চোৱা এইটো হ'ল জয়সাগৰ ইয়াৰ চাৰাউণ্ডিংটো খুবেই ধুনীয়া সেইখন ৰেষ্টুৰেণ্ট এখন আছে বিহুৰ কাৰণে ধুনীয়াকৈ সজাই থৈছে গামোচা আৰু জাপিৰে টিকাত চাও সুইমিং করতে চাও 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 এ আল্লাহ গোটে ভিজি গল গোটে ভিজি গল এটা সুসুরিলে কিন্তু ভিতর ফালে ভিজিছে নে এইখন এখন ধুনিয়া পার্ক হয় ইয়াত চাও এইজনী ইয়াত জাম্পিং কৰি আছে মিউজিয়ামত এইবোৰ আছে শিলৰ খুৰণীয়া পাত্ৰ এইবিলাক মুখা মুখা আগৰ দিনত নল'বা শৰাই হয় এইবিলাক হাতী খুজিয়া কৰিয়া কিবা কৰিয়া লাহি বাতি
ট্ৰেডিশ্যনেল মেজাৰমেণ্ট ছিষ্টেম। জাহাজী পিত্তৰ প্ৰাচীন মুদ্ৰা। মহাভাৰত। মাটিৰ চাকি, এইবিলাক মাটিৰ চাকি হয়। লিখা আছে দিয়া। তাৰমানে কি জানানে, এইবিলাক মাটি দি বনোৱা বস্তু, সৰু তেতেলী চব মাটি দি, আগৰ দিনৰ, গম পাইছানে? সেইকাৰণে মিউজিয়ামত থৈছে। চব মাটিৰে এইখিনি। এইটো কি আকৌ মেনস্ক্ৰিপ্ট, এইবিলাক সাঁচি পাত বুলি কওঁ, এইবিলাক মানুহে লিখা। এই আহোম কিংডমত নিমি, আহোম কিংডমত চোৱা ৱাটাৰৰ পাইপ হয় এইবিলাক, ৱাটাৰ পাইপ। আহোম কিংডমৰ দিনত এইবিলাক পাইপ হয়। চামা চাই দিয়া, হাতেদি নুচুবা দেই, এইবিলাক পাইপ হয়। এই নিমি, আগৰ দিনত এই বৰটোপৰ গুলি, এইটো আগৰ দিনত মানুহ মাৰিবৰ কাৰণে এইবিলাক ব্যৱহাৰ কৰিছিল ন, মোগলৰ দিনতে। এনেকে এনেকে দি পেলাই দলিয়াই দিয়ে যে, এই বৰটোপৰ গুলি কিমান ভেৰাইটিজ চানা চাইজ আছে। এইবিলাক এনেকে এনেকে ৰছীত ভৰাই পেলাই মাৰে ন, দলিয়াই দিয়ে। হিল্লোৰ গুলি, এইবিলাক চোৱাচোন। ৰিপাব্লিক ইণ্ডিয়া কি আছে এইবিলাক, পইচা। চব সাঁচি থৈছে। ইয়াত ন, 1947-ৰ, 2002 হায়দৰাবাদৰ। ধুনীয়াকৈ এফালে চব কইনছ এইবিলাক। তলাতল ঘৰ, মানে কাঠৰে বনাইছে ন। কাঠৰে বনাইছে, ইমান ধুনীয়া। কি হৈছে? তিনিমাহ, তিনিটা। সেইবিলাকতো এতিয়া পুত খাই গ'ল তলত। মানে তলে তলে ৰাস্তা আছে আৰু ন। বনাইছে আৰু এইটো এন্ট্ৰেন্স হয়।
এইটো চাওক তলাতল ঘৰ ইয়াত টিকেট কাউণ্টাৰ এইটো ভিউটো চাওক ইয়াত আছে ৰ'বা আহোমৰ এইটো চাওক পলি পথাৰ ন চোৱাচোন এইটো বহুত আৰু ওখ আছিলে গোটেই তলৰ মাটিৰ তলতকে 3 থাক মান বোলে পুত গৈছে সেইকাৰণে এনেকুৱা হৈছে এতিয়া 3টা ফ্লোৰ পুত যোৱা বুলি ক'লে যে তাৰ ভিতৰত সোমাম কি ভয় লাগিব কি ভয় লাগিব একো ভয় নাই বেলেগ বেলেগ ৰাস্তা আছে চোৱা সেইপিনে কি আছে ৰংঘৰ ইয়াৰ পৰিৱেশ চাওক বিহুত পুৰা উখল মাখল আমাৰ ৰবা এনেকে বিহু ইমান ৰাতিলৈকে বিহু নাচে এয়া আমি এতিয়া ঘৰমুৱা হ'লোঁ ঘৰ পাওঁতে পাওঁতে অলৰেডি ৰাতিয়ে হ'ব সেইকাৰণে ভাবিলোঁ আমি তেজপুৰতে ৰাতি থাকি দিওঁ পুৰা এটা ৰাউণ্ড মাৰিলোঁ যাওঁতে গৈছিলোঁ আমি গুৱাহাটী নগাঁও হয় তো আহোঁতে আমি তেজপুৰ হৈ আহিলোঁ ভালেই লাগিল ট্ৰিপটো কৰি আৰু স্পেচিয়েল থেংক ইউ টু আৱাৰ ফ্ৰেণ্ড কাৰণ আমাক ইমান ধুনীয়াকৈ আদৰ সাদৰ কৰিলে ভাল লাগিলে গৈ তাৰপিছত এয়া মেমৰি হিচাপে কেইকপিমান ফটো ইয়াতে সাঁচি থৈ দিলোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু তেন্তে আজিলৈ আহিছোঁ বাই বাই